हेलो एवरीवन प्रेज द लर्ड আৰু মই মানে ফুল ৰুইছিলোঁ চব কেনেকৈ লাগিছে ফুলবোৰ চাই আপোনালোকক আৰু আমাৰ এইখিনি ভিউৱাৰ্ছ ইমান ধুনীয়া পৰিৱেশবিলাক আজি গোটেই চাফা কৰিলোঁ চব দেখিছেনে আৰু সেইটোৱে আপোনালোকক দেখাইছোঁ আৰু তাৰপাছত আপোনালোকে যদি চাই ভাল লাগে আৰু এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। তাৰপাছত আৰু চব তেনেকৈ মানে আমাৰ ইয়াৰ পৰিৱেশবিলাক খুব ভাল লাগে এনেকুৱা থাকিলে জেগাকেইটা আৰু এইটো আমাৰ হৈ গ'ল ভোল বুলি কওঁ আৰু আমি ইয়াত খাবলৈ বহুত টেষ্টি এইবোৰ ধৰিছোঁ চব এইবোৰ দেখি ভোল লাগিছে এইবোৰ চব কলি এইবোৰ এনেকৈ গোটেই ভোল লগা হয় আৰু এইটো বস্তু হৈ গ'ল এইবোৰ ফুল এইটো আমাৰ কঁঠাল গছ হয় এইটো আমাৰ কঁঠাল দেখিলেনে আমি আৰু অলপ দিনত কঁঠাল খাবলৈ পাৰিম আৰু তাৰপাছত সেইবোৰ কিনাৰ নাজানো সেইটো গোলাপ ফুল দেখিছেনে গোলাপ ফুল হয় খুব ভাল লাগে আৰু ফুল চালে খুব ভাল লাগে আৰু ফুলবোৰ চাই খুবেই মৰম লাগে আৰু সেইটো আৰু মানে আপোনালোকক দেখাইছোঁ আৰু এইটো ভোল গোটেই ভোলেই পৰিপূৰ্ণ আৰু আমাৰ সেইটো সেদিখীয়া গছ হয়। তাৰপিছত আমাৰ এইকেইটা তামোল গছ আৰু সেই গছটো হ'ল মামাই দিয়া গছ দেখিছেনে। তাৰপিছত এইটো হৈ গ'ল আমাৰ ৰঙালাও গছ তাৰপিছত আৰু মোৰ চব্জি কটা সেইটো হৈ গ'ল চাল কণা দেখিছেনে। তো এনেকৈ মানে গোটেই ৰুই দিছোঁ আৰু কি হ'ব নাজানো আৰু যদি হয় আপোনালোকক দেখাম আৰু আপোনাক খাবলৈ আহি যাব আৰু আমাৰ ঘৰত আজিলৈ আহক পুনৰ লগ পাম বাই।